উমি মায়া চাৰ্কি কি হৈছে? হৈছে মানে ৰাতি আৰু হাতী যাই পেলাই ঘৰত কৰিছে, আক্ৰমণ কৰিছে, ওলাই পলাব খোজাতে আৰু টানি আনি মাৰিছে। কি হৈ থাকে আপোনাৰ? মোৰ পৰিবাৰ হয়। আৰু বেলেগক আক্ৰমণ কৰিছে নেকি? আমাৰ বৰডেকা আছিল, বৰডেকা আমাৰ ঘৰৰ ওচৰৰ লগালগি তাৰে ঘৰত যাই তাকো আক্ৰমণ কৰিছে, তাকো মাৰি দিয়া। আজি 2026 চনৰ 3 ফেব্ৰুৱাৰী ৰাতিপুৱা প্ৰায় 5টা বজাত নয়াবস্তি খৈৰাণীৰ এই বেলতলাত এটা হাতী ওলাই। অকস্মাতে এই হাতীটোৱে আহি দীপক অধিকাৰীৰ ঘৰৰ নাংলাৰ মুখৰ বেৰা ভাঙে। লগে লগে এই বেলতলা চকতে স্থায়ীভাৱে বসবাস কৰা গোবিন্দ চাৰ্কি, তেওঁ গোবিন্দ মিজাৰ বুলিও কয়, তেওঁ পাগলদিয়া পাৰ মাধ্যমিক বিদ্যালয়ৰ SMCৰ সদস্য এজন। আৰু এই শব্দটো ভঙা, ওচৰত দীপক অধিকাৰীৰ নাংলাৰ মুখৰ বেৰা এখন ভঙা শব্দ শুনি তেওঁ চোতালত ওলাই চোৱাৰ লগে লগে হাতীটোৱে গোবিন্দ মিজাৰক দেখা পাই খেদি আহি তেওঁ ঘৰৰ ভিতৰত নিজৰ ঘৰৰ দুৱাৰমুখত গৈ পাইছিল। বাৰাণ্ডাত উঠি লগ সুৰে ধৰি আনি তেওঁক শেষ অৱস্থালৈ পেলায়।